নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ এপিএসসি ফালৰ পৰা এটা নতুন নটিফিকেশন ওলাইছে নটিফিকেশনটোত এগ্ৰিকালচাৰাল ডেভেলপমেন্ট অফিচাৰৰ বাবে ৰিক্ৰুটমেন্ট হ'ব যেটো এগ্ৰিকালচাৰাল ডিপাৰ্টমেন্টৰ আন্ডাৰত হ'ব এক্সামটো পাতিব কমিশনে ইয়াত পোষ্ট আছে 195টা 195টা কেটেগৰি ওয়াইজ ৰিজাৰ্ভেশনো আছে ওপেন কেটেগৰিৰ বাবে 112টা আছে তাৰে 34টা ওমেনৰ বাবে ৰিজাৰ্ভ কৰা হৈছে ওবিসি এমওবিসিৰ বাবে 37টা 11টা ওমেনৰ বাবে ঠিক তেনেদৰে এসচিৰ বাবে 14টা এসটি প্লেইনৰ বাবে 23টা এসটি হিলছৰ বাবে 9টা আৰু টোটেল 195টা পোষ্ট আছে তাৰে 59টা 59টা পোষ্ট ওমেনৰ বাবে ৰিজাৰ্ভ আছে পে স্কেল টু 30,000 ৰ পৰা 1,10,000 লৈকে আছে গ্ৰেড পে টু 12,700 প্ৰিভেন 4 এডুকেশনাল কোৱালিফিকেশন বিএসসি হ'ব লাগিব এগ্ৰিকালচাৰ মানে সায়েন্সৰ বেকগ্ৰাউণ্ডৰ হ'ব লাগিব সায়েন্সৰ বেকগ্ৰাউণ্ডৰ যিকোনো গ্ৰেজুৱেটে পাৰিব তাৰ পিছত বয়সৰ কথা যদি কওঁ 21 বছৰৰ পৰা 38 বছৰলৈকে পাৰিব আৰু এসসি এসটি বাবে 5 বছৰ ৰিলেক্সেশন আছে ওবিসিৰ বাবে 3 বছৰ যথেষ্ট আছে বয়সটো তাৰ পিছত এপ্লিকেশন ফিজটো জেনেৰেলৰ বাবে 250 ওবিসি এমওবিসিৰ বাবে 150 এসসি এসটিৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফি নাই আপোনালোকে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব এপিএসসিৰ ৱেবছাইটত গৈ পেলাই অফিচিয়েল যেটো ৱেবছাইট তাত এপ্লাই কৰিব পাৰিব অনলাইন তাৰ পিছত আমি যদি চাওঁ ইয়াৰ ৰিক্ৰুটমেন্টটো ডাইৰেক্ট হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্ট হ'ব কমিশনে এক্সামটো কেনেকৈ পাতিব সেই বিষয়ে আপোনালোকক নটিফাই কৰিব নটিফিকেশন দিব ডাইৰেক্ট ৰিক্ৰুটমেন্টটো হ'ব পাৰে অথবা এক্সামো হ'ব পাৰে হেতু কমিশনে পিছত আপোনালোকক জনাব আৰু এটা কথা এপ্লিকেশন 18/3/2025 তাৰিখৰ পৰা আৰম্ভ হ'ব মই আপোনালোকক দেখাই দিছো এবাৰ The starting date for online application 18/3/2025 আৰু closing date to 17 এপ্ৰিলৰ 17 তাৰিখলৈকে আপোনালোকে এপ্লিকেশন দিব পাৰিব আৰু লাষ্ট ডেট হ'ব পেমেন্টৰ বাবে 19 এপ্ৰিল গতিকে ভিডিওটোত ইমানখিনি আছিল ইচ্ছুক ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব 18 তাৰিখৰ পৰা